নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তৰ বিশেষ চাৰিটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিক লৈ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা, কিয়নো নতুন ৰূপত আহি আছে অৰুণোদয় আঁচনি। আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ ঘোষণা কৰিছে বাজেটত। আগষ্টত আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচনৰ বিতৰণ। হিতাধিকাৰীক প্ৰদান হ'ব দাইল, চেনি, নিমখ আৰু লগতে চাউল। অব্যাহত থাকিব বিধৱা আৰু বৃদ্ধ পেঞ্চনবোৰ। কৃষকসকলক বছৰি 11,000 টকাকৈ প্ৰদান কৰা হ'ব অসম চৰকাৰৰ তৰফৰ পৰা। কিষাণৰ অধীনত লাভ কৰিব কিষাণসকলে ধন। হিমন্ত চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত। আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। আনটো বিশেষ খবৰ, RSSৰ প্ৰধান মোহন ভাগৱতৰ এটা ডাঙৰ মন্তব্য। ভাৰতত বৰ্তমান আছে 4 প্ৰকাৰৰ হিন্দু। এক প্ৰকাৰৰ হিন্দুৱে নিজকে গৰ্বৰে হিন্দু বুলি কয়, আন এক প্ৰকাৰে গৰ্বৰে নকয়, মুছলমানৰ দৰে হিন্দু আছে বুলি মানি লয়। হিন্দুক লৈ তেওঁলোকৰ কেতিয়াও গৰ্ব নকৰে। তৃতীয় শ্ৰেণীয়ে বাহিৰত হিন্দু বুলি পৰিচয় নিদিয়ে, কেৱল ঘৰতেহে হিন্দু বুলি পৰিচয় দিয়ে নিজকে। চতুৰ্থ শ্ৰেণীৰ হিন্দুৱে পাহৰি গৈছে তেওঁলোক যে হিন্দু। হিন্দুত্ব পাহৰি যোৱাৰ বাবেই সমাজত অশান্তিৰ সৃষ্টি হৈছে। হিন্দুক লৈ এই মন্তব্য মোহন ভাগৱত। আজিৰ আনটো বিশেষ খবৰ, অসমত পুনৰ মহ অবৈধ বেপাৰীক আটক কৰিছে। কোনে চলাইছে মহ ৰমৰমীয়া অবৈধ এই বেহা? কাৰ নেতৃত্বত নিশা ৰঙিয়া ৰেল ষ্টেচনত ৰেলৰ ডবাৰ পৰা নমাইছে 2খনকৈ ট্ৰাকত ভৰোৱা হ'ল 25টাকৈ মহ। নিশা স্থানীয় যুৱকৰ সহযোগত ৰঙিয়া মহ ভৰ্তি 2খনকৈ ট্ৰাক জব্দ কৰে ৰঙিয়া আৰক্ষীয়ে। জব্দকৃত বাহন দুখন AS15 AC 6654 নম্বৰত বাহনখনত আছে 13টাকৈ মহ আৰু AS25 FC 8276 নম্বৰৰ বাহনখনত আছে 12টাকৈ মহ। ট্ৰাক দুখনৰ 6জন চালক হেণ্ডিমেনক সোধচপা আৰক্ষীৰ। দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতে ক'ত সাহস পাইছে একাংশ মধ্যভোগী? এই মহ সৰবৰাহৰ সৈতে কোন জড়িত আছে? সোণাপুৰৰ কাৰ ওচৰলৈ গৈ আছিল এই প্ৰকাণ্ড মহ ভৰ্তি 2খনকৈ ট্ৰাক? কোনে চলাইছে মহ ৰমৰমীয়া এই অবৈধ বেহা? অসমৰ জনসাধাৰণৰ কাৰণে এটা ভাল খবৰ, কিয়নো আহি আছে মিছন বসুন্ধৰা 4.0। মাটি পট্টাক লৈ ডাঙৰ খবৰ, সাজু কৰক নথিপত্ৰ। আহি আছে মিছন বসুন্ধৰা 4.0। অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰা 4.0 মুকলি কৰা হ'ব আমাৰ অসমত। মিছন বসুন্ধৰা 4.0ৰ অধীনত চলিব চৰৰ জৰীপ। বৰাক উপত্যকা ভূমিৰ অধিকাৰৰ ওপৰত দিয়া হ'ব বিশেষকৈ গুৰুত্ব। মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু লগতে অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব। 3টা প্ৰজন্ম থকা সকলো পৰিয়ালে পাব ভূমিৰ অধিকাৰ। কাটাৰত ইৰাণৰ ভয়ংকৰ আক্ৰমণৰ বিৱৰণ দিলে কাটাৰত থকা অসমৰ যুৱক এজনে। অসমৰ নগাঁৱৰ আচিকুৰ বৰ্তমানে আছে কাটাৰত। আচিকুৰ থকা ৰুমৰ নিচেই কাষত ভয়ংকৰ বিস্ফোৰণ। কাটাৰৰ আল উদেক এয়াৰবেজত আক্ৰমণ কৰে ইৰাণে। ভয়ংকৰ বিৱৰণ দিলে কাটাৰত থকা অসমৰ নগাঁৱৰ আচিকুৰ। কাটাৰত ইৰাণৰ ভয়ংকৰ